চাকমা বাংলাদেশৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী। নিজকে চাংমা বুলিও কয়। ইহঁতে চিটাগং পাহাৰীয়া অঞ্চলৰ মধ্য আৰু উত্তৰ অংশত কেন্দ্ৰীভূত হৈ থাকে, য'ত ইহঁতে আন কেইবাটাও জনগোষ্ঠীৰ মাজত বাস কৰে। সঠিক জনসংখ্যাৰ পৰিসংখ্যাৰ অভাৱ যদিও আটাইতকৈ নিৰ্ভৰযোগ্য হিচাপ অনুসৰি 1956 চনত তেওঁলোকৰ সংখ্যা 1,40,000 আৰু 1981 চনত 2,30,000 আছিল। 1991 চনৰ জনসংখ্যাৰ লোকপিয়ল অনুসৰি প্ৰায় 2,50,000 চাকমা আছিল। ইয়াৰে 90% অধিক ৰঙামাটি আৰু খাগৰাছাৰী জিলাত কেন্দ্ৰীভূত হৈ আছে। ভাৰততো বিশেষকৈ অৰুণাচল, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত প্ৰায় 1 লাখ চাকমা বাস কৰে। সৰু সৰু গোটবোৰে আন দেশতো বসতি স্থাপন কৰিছে। 1550 খ্ৰীষ্টাব্দত পৰ্তুগীজ মানচিত্ৰ নিৰ্মাতা লাভান্থাই চট্টগ্ৰাম পাহাৰীয়া অঞ্চলত চাকমাসকলৰ বসতিৰ কথা উল্লেখ কৰিছিল। বংগৰ আটাইতকৈ প্ৰাচীন জীৱিত মানচিত্ৰখনত তেওঁ চিহ্নিত কৰিছিল যে চাকমাসকল কৰ্ণফুলি নদীৰ ওপৰত থকা এটা বসতি স্থলত বাস কৰে। চাকমাৰ আদিম ইতিহাস সন্দৰ্ভত পণ্ডিতসকলে দুটা মতামত আগবঢ়াইছে। দুয়োজনকে ধৰি লৈছে যে তেওঁলোকে বাহিৰৰ পৰা বৰ্তমান গৃহভূমিলৈ প্ৰব্ৰজন কৰিছিল। আটাইতকৈ পতিয়নযোগ্য মতামতটোৱে চাকমাসকলক মধ্য ম্যানমাৰ আৰু আৰাকানৰ সৈতে আৰু চট্টগ্ৰাম পাহাৰীয়া ট্ৰেক্ট আৰু আৰাকানত বাস কৰা চাকৰ দৰে গোটৰ সৈতে সংযোগ কৰে। ঐতিহাসিক প্ৰমাণৰ অভাৱত থকা আনটো মতামতত ধাৰণা কৰা হৈছে যে উত্তৰ ভাৰতৰ চম্পকনগৰৰ পৰা চাকমাসকলে চিটাগং পাহাৰলৈ প্ৰব্ৰজন কৰিছিল। অষ্টাদশ শতিকাৰ শেষৰ ফালে কেৱল চিটাগং পাহাৰীয়া অঞ্চলতেই নহয়, বৰ্তমানৰ চিটাগং জিলা আৰু কক্সবজাৰৰ অন্যান্য পাহাৰীয়া অঞ্চলতো চাকমা পোৱা গৈছিল। 1860 চনত যেতিয়া চৰকাৰে পাহাৰীয়া আৰু নিম্নভূমি অঞ্চলৰ ঝুম খেতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, তেতিয়া এই চাকমা খেতিয়কসকলৰ বহুতেই আৰু আন পাহাৰীয়া খেতিয়ক যেনে মাৰমা পূব অঞ্চলৰ দিশে আগবাঢ়িছিল। প্ৰাক-ঔপনিৱেশিক কালত চিটাগং পাহাৰীয়া অঞ্চলত কোনো ৰাজ্যৰ অংশ নাছিল যদিও দীৰ্ঘদিন ধৰি ত্ৰিপুৰা ৰাজ অৰ্থাৎ উত্তৰ, আৰাকান দক্ষিণ আৰু বংগ অৰ্থাৎ পশ্চিমৰ ফালে প্ৰভাৱ আছিল। 17 আৰু অষ্টাদশ শতিকাত মোগল সাম্ৰাজ্যই স্থানীয় মধ্যস্থতাকাৰীৰ জৰিয়তে অঞ্চলটোৰ পৰা কৰ সংগ্ৰহ কৰিছিল। এই মধ্যস্থতাকাৰীসকলৰ ভিতৰত অন্যতম আছিল কৰ্ণফুলি নদীৰ উচ্চ ভূখণ্ডত বাস কৰা চাকমা প্ৰধানজন। তেওঁৰ পৰিয়ালৰ চট্টগ্ৰামৰ সমভূমি অৰ্থাৎ মোগল ভূখণ্ডৰ ভিতৰত যথেষ্ট পৰিমাণৰ মাটি আছিল আৰু ৰেঙ্গুনিয়াত বাস কৰিছিল। চাকমাসকল মোগল চৰকাৰৰ প্ৰতি বন্ধুত্বপূৰ্ণ আছিল কাৰণ কপাহত কিছু ৰাজহ দিয়াৰ উপৰিও তেওঁলোকৰ ওপৰত আন কোনো দাবী কৰা হোৱা নাছিল আৰু তেওঁলোকক সম্পূৰ্ণ নিৰপেক্ষভাৱে নিজৰ জীৱন ধাৰণৰ পদ্ধতি অনুসৰি জীয়াই থাকিবলৈ দিয়া হৈছিল। 1733 চনত চাকমা প্ৰধান শ্বেৰমাস্ত খানে পাহাৰীয়া কিন্তু খেতি কৰিব পৰা চকলা ৰংগুনিয়াৰ বাবে জমিদাৰী চানাত লাভ কৰিছিল আৰু জমিদাৰ হোৱাৰ ক্ষমতাতে চাকমা প্ৰধান চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ আহিছিল। পুৰণি অহস্তক্ষেপ নীতি ওলোটা কৰি ঔপনিৱেশিক চৰকাৰে 1770 আৰু 1780ৰ দশকত চাকমাসকলক ঔপনিৱেশিক চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাইছিল। 1777 চনৰ পৰা 1781 চনলৈ ইউৰোপীয় বিষয়াৰ কমাণ্ডত প্ৰতিৰোধী বাহিনীসমূহৰ বিৰুদ্ধে 3টা পূৰ্ণাংগ সামৰিক অভিযান প্ৰেৰণ কৰা হয় যদিও তেওঁলোকক বশ কৰাৰ সকলো প্ৰচেষ্টা বিফল হয়। প্ৰতিৰোধী চাকমাসকলৰ বিৰুদ্ধে বিফল অভিযানৰ খবৰ দি চিটাগং কৰ্তৃপক্ষই গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছলৈ লিখিছিল। চিলেটৰ দৰে প্ৰথমে সমভূমি পৰগনাত পাহাৰীয়া মানুহক নিজৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই চাকমা প্ৰতিৰোধী ভাঙিবলৈ চেষ্টা কৰা হৈছিল আৰু তাৰ পিছত স্থায়ী বন্দোবস্তৰ বাবে আলোচনা কৰা হৈছিল। কিন্তু চাকমা নেতাই কোম্পানীটোৰ সৈতে সহমতত উপনীত হ'বলৈ অনিচ্ছা প্ৰকাশ কৰাৰ সময়তে অধিক কঠোৰ আৰু অমানৱীয় পদ্ধতি গ্ৰহণ কৰা হ'ল। শুকান মাছ, নিমখ, মাটিৰ পাত্ৰ, লোহাৰ বস্তু, গেলামালৰ দৰে সকলো যোগান বন্ধ কৰি দিয়া হৈছিল, যিবোৰ মছলাৰ বাবে পাহাৰীয়া মানুহবোৰ সম্পূৰ্ণৰূপে সমভূমি পৰগনাৰ ওপৰত নিৰ্ভৰশীল আছিল। এই অৱৰোধ বিশেষ
সফল হ'ব নোৱাৰিলে কাৰণ চাকমা বাহিনীয়ে অন্যান্য বাণিজ্যিক পথৰ পৰা সম্ভৱপৰ বিকল্প যোগান লাইন মুকলি কৰিব পাৰিব। আকৌ তাৰ পিছত চট্টগ্ৰাম কৰ্তৃপক্ষই প্ৰতিৰোধৰ নেতৃত্বৰ মাজত মতানৈক্য সৃষ্টি কৰি এটা দলৰ পক্ষ লৈ আন এটা দলক পৰাস্ত কৰিবলৈ চেষ্টা কৰিছিল। গোপন এজেণ্টৰ জৰিয়তে চাকমাৰ মুৰব্বী জুয়ান বক্সৰ মনত এটা ধাৰণা সৃষ্টি হৈছিল যে যুদ্ধৰ ফলাফলস্বৰূপে ৰাণু খান শক্তিশালী হৈ আহিছে আৰু অতি সোনকালেই তেওঁক ৰজাত উৎখাত কৰিবলৈ যথেষ্ট অভিলাষী হ'ব। কৌশলটোৱে কাম কৰিলে। ৰাণু খানক আন্ধাৰত ৰাখি জুয়ান বাক্সে চৰকাৰৰ সৈতে গোপন আলোচনা আৰম্ভ কৰিছিল, যাৰ শিখৰত উপনীত হৈছিল গভৰ্ণৰ জেনেৰেল জুয়ান বক্সক কলিকতালৈ আহি ৰাজনৈতিকভাৱে বিবাদ নিষ্পত্তি কৰিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছিল। ১৭৮৯ চনৰ ফেব্ৰুৱাৰী মাহত জুয়ান বাক্সে কলকাতালৈ গৈ চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে যে কোম্পানীৰ চৰকাৰে তেওঁক হিল ট্ৰেক্টৰ বোনাফাইড চিফ হিচাপে স্বীকৃতি দিব, য'ত তেওঁ স্বায়ত্তশাসিতভাৱে শাসন কৰিব। ইয়াৰ উপৰিও জুয়ান বক্সক তেওঁৰ পৰগনা ৰংগুনিয়াৰ জমিদাৰী পুনৰ নিযুক্তি দিয়া হ'ব আৰু কোম্পানী ৰাজ্যৰ জমিদাৰ হিচাপে তেওঁ আন সকলো জমিদাৰৰ দৰে দেশৰ স্বাভাৱিক আইনৰ অধীনত থাকিব। ইমান দিন প্ৰতিৰোধ আন্দোলনৰ সৰ্বোচ্চ সামৰিক নেতা, কিন্তু এতিয়া ৰজাৰ দ্বাৰা পৰিত্যক্ত ৰাণু খান প্ৰান্তৰলৈ গ'ল আৰু তেওঁৰ নাম আৰু কেতিয়াও শুনা নাযায়। অষ্টাদশ শতিকাৰ মাজভাগত যেতিয়া ইংৰাজে ভৈয়ামৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল, তেতিয়া তেওঁলোকে এই ব্যৱস্থা অব্যাহত ৰাখিছিল আৰু ১০০ শতিকাৰ পিছত যেতিয়া তেওঁলোকে চট্টগ্ৰাম পাহাৰসমূহ সংলগ্ন কৰিছিল, তেতিয়া তেওঁলোকে নতুন দখলৰ মধ্য অঞ্চলত কৰ সংগ্ৰহৰ বাবে চাকমা প্ৰধানক দায়বদ্ধ কৰিছিল। দক্ষিণ অংশ বহুমুং মুখিয়াল আৰু উত্তৰ অংশ মৌঙ মুখিয়ালৰ বাবে আন দুজন মুখিয়াল দায়বদ্ধ কৰা হ'ল। বৰ্তমান ব্যক্তিগত ৰজা উপাধি আৰু পৰোক্ষ শাসনৰ কিছুমান ফাণ্ডৰে সমৃদ্ধ ঔপনিৱেশিক গ্ৰেণ্ডি চাকমা প্ৰধানজনে নতুন জিলাখনৰ মুখ্য কাৰ্যালয় ৰঙামাটিলৈ গুচি যায়, যাক ব্ৰিটিছে চট্টগ্ৰাম হিল ট্ৰেক্টৰ নাম দিছিল। ঔপনিৱেশিক কৰ ব্যৱস্থাই স্থানীয় পৰ্যায়ৰ অৰ্থাৎ তালুকদাৰ, দেৱান, সিছাৰ, পুৰণি কাৰ্যকাৰীসকলকো নতুন ক্ষমতা প্ৰদান কৰিছিল, যিয়ে চাকমা ভদ্ৰলোক গঠন কৰিবলৈ আহিছিল। ১৯০০ চনৰ চিটাগং হিল ট্ৰেক্টৰ ৰেগুলেশ্যন এই ব্যৱস্থাটো আনুষ্ঠানিক কৰি তুলিছিল আৰু এই কথাটোত গুৰুত্ব আৰোপ কৰিছিল যে এই অঞ্চলটো কলিকতাৰ পৰা পৰিচালিত হ'লেও বংগৰ নিয়মীয়া অংশ নহয়। ইয়াৰ প্ৰশাসনিক ব্যৱস্থা, ভূমিৰ অধিকাৰ, বাহিৰৰ বসতি, প্ৰধান লোকৰ ওচৰত বন্ধ হোৱা এই সকলোবোৰে ইয়াক বংগৰ বাকী অংশৰ পৰা পৃথক কৰি তুলিছিল। এই মৰ্যাদা পুনৰ নিশ্চিত হৈছিল ১৯৩০ চনত, যেতিয়া ভাৰত চৰকাৰৰ আইনৰ অধীনত এই অঞ্চলটোক বাদপৰা অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। উপনিৱেশমুক্তকৰণৰ পিছত, অৰ্থাৎ ১৯৪৭ চনত চট্টগ্ৰাম পাহাৰীয়া অঞ্চলসমূহ পূব পাকিস্তান আৰু পিছলৈ ১৯৭১ চনত বাংলাদেশত অন্তৰ্ভুক্ত কৰা হয়। চট্টগ্ৰাম পাহাৰীয়া ট্ৰেক্টৰ বিশেষ প্ৰশাসনিক মৰ্যাদা অব্যাহত ৰখা হৈছিল আৰু ১৯০০ চনৰ নিয়মটো কেতিয়াও স্পষ্টভাৱে বাতিল কৰা হোৱা নাছিল, টুকুৰা-টুকুৰকৈ মিউটেচন হোৱাৰ পিছতো। এই কাৰণেই চাকমা অৰ্থাৎ আৰু বহুমং আৰু মং মুখিয়াল কাৰ্যালয় আজিলৈকে জীয়াই আছে। ১৯০৬ চনত কৰ্ণফুলি নদীৰ পানীৰ প্ৰৱাহ ব্যৱহাৰ কৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হয়, কিন্তু ৫০ৰ দশকতে এই পৰিকল্পনাৰ ৰূপ লোৱাত ৰঙামাটিৰ ওচৰৰ নদীৰ পাৰৰ গাঁও কাপ্তাইত এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা হয়। ১৯৬০ চনত কাপ্তাই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে কৰ্ণফুলি উপত্যকাত এটা ডাঙৰ হ্ৰদ গঠন হয়, যাৰ ফলত বহু গাঁও বানপানীত বুৰাই পেলোৱাৰ ফলত মহান পলায়ন অৰ্থাৎ বা চাকমাসকলে কোৱাৰ দৰে বৰাপৰাঙৰ সৃষ্টি হয়। প্ৰায় ১ লাখ লোকে পানীৰ পৰা পলায়ন কৰা বুলি ধাৰণা কৰা হৈছে, ইয়াৰে অধিকাংশ চাকমা। সংৰক্ষিত বনাঞ্চলকে ধৰি জিলাখনৰ আন ঠাইত বহু লোকে বসতি স্থাপন কৰিছিল যদিও ১৯৬৪ চনত লাখ লাখ লোকে ভাৰতত আশ্ৰয় বিচাৰিছিল। ধোঁৱা উঠা অভিযোগৰ ফলত অৱশেষত ১৯৭২ চনত প্ৰতিষ্ঠা হোৱা PCJ
JSS অৰ্থাৎ পাৰ্বত্য চট্টগ্ৰাম জনসংহতি কমিটি বা ইউনাইটেড পিপলছ পাৰ্টি অৱ দ্য চট্টগং হিল ট্ৰেক্টৰ্ছ আৰু বাংলাদেশৰ সশস্ত্ৰ বাহিনীৰ মাজত সশস্ত্ৰ সংঘাতৰ সৃষ্টি হয়। মূলতঃ চাকমাছৰ নেতৃত্বত গঠিত PCJSS-এ 1997 চনত বাংলাদেশ চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে। পৰম্পৰাগতভাৱে চাকমা জীৱনশৈলী পাহাৰীয়া কৃষি বা স্থানান্তৰিত খেতি অৰ্থাৎ চাকমা ঝুম আৰু বাংলাত ঝুমৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। বসতিপ্ৰধান গাঁৱত বাস কৰি তেওঁলোকে কিছু বছৰ ধৰি চাৰিওফালৰ পাহাৰৰ প্লটত খেতি কৰিছিল। তাৰ পিছত স্বাভাৱিকভাৱে সুস্থ হ'বলৈ পথাৰত থৈ দিছিল। চাকমাসকলে নদী উপত্যকাতো মাটিত খেতি কৰিছিল। তেওঁলোকৰ ভূমি অধিকাৰৰ এক সুবিকশিত ব্যৱস্থা নাছিল, যিটো সমভূমিৰ পৰা যথেষ্ট পৃথক আছিল। প্ৰাথমিক পৰ্যবেক্ষণৰ মতে, চট্টগ্ৰাম পাহাৰত খেতিয়কৰ জীৱন ধাৰণৰ মান তুলনামূলকভাৱে উচ্চ আছিল। ধান, কপাহ আৰু শাক-পাচলি আছিল গুৰুত্বপূৰ্ণ শস্য। নিৰ্মাণ সামগ্ৰী হিচাপে বাঁহটো অপৰিহাৰ্য আছিল। বাঁহৰ আন ইমান ব্যৱহাৰ আছিল যে চাকমা জীৱনশৈলীক বাঁহ সভ্যতা বুলি অভিহিত কৰা হৈছিল। ঔপনিৱেশিক যুগত চৰকাৰী কৰৰ অংশ আৰু শৈক্ষিক কৃতিত্বৰ ওপৰত ভিত্তি কৰি নিজৰ জীৱনশৈলীৰ ভিত্তি কৰি অভিজাত শ্ৰেণীৰ বিকাশৰ লগে লগে সামাজিক পাৰ্থক্য বৃদ্ধি পালে। বিংশ শতিকাৰ জনসংখ্যা বৃদ্ধিয়ে পাহাৰীয়া খেতিক অধিক সমস্যাজনক কৰি তুলিছিল। মূলতঃ কাৰণ পথাৰ খেতিৰ সময় কম কৰিবলগীয়া হৈছিল আৰু অধিক চাকমাই অকৃষি চাকৰি বিচাৰিবলগীয়া হৈছিল। চৰকাৰী প্ৰব্ৰজন নীতিয়ে তেওঁলোকৰ সমস্যা আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল। 1970 চনৰ শেষৰ ফালৰ পৰা লাখ লাখ দৰিদ্ৰ বঙালী নিম্নভূমিৰ খেতিয়ক সামৰিক সুৰক্ষাৰ অধীনত চিটগং পাহাৰত বসতি স্থাপন কৰিবলৈ আহিছিল। ভূমিৰ অভাৱ তীব্ৰভাৱে বৃদ্ধি পালে আৰু চাকমাসকলে তেওঁলোকৰ জীৱনশৈলী আৰু অধিক ভাবুকি কঢ়িয়াই অনা দেখিলে বহুতে কম আয়ৰ মজুৰি শ্ৰম কৰিবলৈ বাধ্য হৈছিল। 50,000ৰো অধিক লোকে নিজৰ দেশ এৰি পলায়ন কৰি 1976 চনৰ পৰা 1998 চনত দেশলৈ ঘূৰি অহালৈকে ত্ৰিপুৰা অৰ্থাৎ ভাৰতৰ শৰণাৰ্থী শিবিৰত দল খাই জীৱন কটাইছিল। চাকমাসকলে নিজৰ ভাষাৰ দ্বাৰা চাৰিওফালৰ গোটৰ পৰা নিজকে পৃথক কৰে। যদিও চাকমাসকলে আগতে তিব্বত-বৰ্মন ভাষা কোৱাৰ ইংগিত পোৱা যায়, তথাপিও তেওঁলোকৰ বৰ্তমানৰ ভাষা ভাৰত-ইউৰোপীয়। ইয়াৰ গঠনৰ ফালৰ পৰা চট্টগ্ৰামীয়া বঙালীৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে, যাৰ পৰা ই এক সুকীয়া শব্দভাণ্ডাৰৰ দ্বাৰা পৃথক। বেছিভাগ চাকমা দ্বিভাষিক আৰু চাকমা আৰু বাংলা ভাষা কয়। বহুতে আন আঞ্চলিক ভাষাও জানে। চাকমা ভাষাৰ নিজস্ব লিপি আছে যদিও আজিৰ তাৰিখত এই লিপি সাধাৰণতে ব্যৱহাৰ কৰা নহয় আৰু চাকমা বৰ্তমান সাধাৰণতে বাংলা আখৰেৰে লিখা হয়। চাকমা সাহিত্য গেংখুলী গায়কসকলৰ মৌখিক পৰম্পৰাৰ পৰা সাহিত্য সাময়িক, অৰ্থাৎ যাৰ প্ৰথমখন আছিল 1937 চনত আৰম্ভ হোৱা গয়ৰিকা ৰ জৰিয়তে আধুনিক কবিতালৈকে। চকমাসকলে নিজৰ চিন স্বৰূপ আন এক আধুনিক শিল্পকলা হ'ল চিত্ৰকলা। চাকমাসকলৰ বিপুল সংখ্যক বৌদ্ধ আৰু তেওঁলোক বাংলাদেশৰ সৰ্বাধিক বৌদ্ধ জনসংখ্যা গঠন কৰে। তেওঁলোকৰ বৌদ্ধ অনুশীলনৰ একত্ৰিত হৈছে পুৰণি ধৰ্মীয় উপাদান যেনে প্ৰকৃতিৰ শক্তিৰ পূজা। তেওঁলোকৰ বাৰ্ষিক অন্যতম আকৰ্ষণ হৈছে বাংলা বৰ্ষৰ শেষ মাহ চৈত্ৰাত অনুষ্ঠিত হোৱা বিজু উৎসৱ।